হাচিয়লি ৰোড সহযোগ কৰিছে Bajaj Electricals Limited আৰু এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নাই পোৱা কাৰণেতো সুধিছো তোক তই সোনকালে সেইফালে খবৰ কৰ আৰু কি ৰিজাল্ট পালি মোক জনা এক মিনিট ৰ মোৰ ফোন এটা আহিছে হেল্ল' ক'ত আছে আপুনি মই তাৰ কামৰ চাইটৰ ফালে আহিছিলোঁ সি ইয়াত আছে নেকি সুধিবলৈ আপুনি য'তে আছে ঘৰলৈ সোনকালে আহক কি হ'ল কওকচোন মই আপোনাক এতিয়াই সকলোখিনি ক'ব নোৱাৰিম আপুনি সোনকালে আহক নিজে গম পাব ঠিক আছে গৈ আছোঁ নক কিয় কলৈ গৈছিলি তই তই জাননে তোক বিচাৰি গোটেই ঘৰৰ মানুহে কিমান হাবাথুৰি খাই পৰিছে ৰাতিপুৱাৰ পৰা সি গোটেইখনতে বিচাৰি ফুৰিছে তোক আৰু তই ফোনটো অফ কৰি থৈছ কিয় কোৱাচোন কি হৈছে তোমাৰ তুমি ইমান কিয় ভয় খাইছা আমি সকলো আছো নহয় তোমাৰ লগত তোমাৰ যদি কিবা অসুবিধা হৈছে আমাক কোৱা আৰু প্ৰিয়মটো আছে তোমাক সহায় কৰিবলৈ আমি আটাইবোৰ আছো নহয় তোমাৰ লগত মই মাৰিছো বুলি কৈছো নহয় মই মাৰিছো কিবাখৰ পালানে ভাইটি তুমি হয় এইমাত্ৰ আহি পাইছেহি ঠিক আছে দিয়া আৰু তাক সুধিবাচোন কিহৰ কাৰণে সি তেনেকুৱা থাকে আজিকালি সি মোকো লগ নধৰা হ'ল তাৰ দুদিনমানৰ পৰা গাটো ভাল নহয় হয় নেকি কিন্তু গাটো বেয়া হ'লেতো ফোনটোতো ৰিচিভ কৰিব পাৰে সি তাক সুধিবাচোন কি হৈছে তাৰ মানুহজন আগতকৈ চেঞ্জ হৈছে হ'ব বাৰু দাদা মই সুধিম বাৰু তাক মই বন্ধুহে তাৰ শত্ৰু নহয় নহয় কিবা এটা প্ৰব্লেম থাকিলে খোলাখুলিকৈ ক'ব লাগে মই হেল্প কৰিম নহয় সি মোক কিয় ইমান এভইড কৰিব লাগে কোৱাচোন ঠিক আছে দাদা মই বুজাম তাক হয় ৰাখিছোঁ কি কথা কৈছা হে তুমি সিহঁতৰ মাকে যেতিয়া মোৰ ওপৰত মাদাৰকে ষ্টাইল কৰিছিল তেতিয়া ক'ত গৈছিল সিহঁতৰ সন্মানখিনি তথাপি তুমি নিজৰ কাৰণে নহ'লেও অনন্যাৰ কাৰণে বুজিবলৈ চেষ্টা কৰা প্ৰিয়মে কি বুলি ভাবিব তাইক যিভাৱে ভাবক সেই বুলি মই এনেকৈ চাই থাকিম নেকি সি তাইক বিধৱা কৰিছে সিৰৰ সেন্দুৰখিনি মুচি সমাজত কলংকিনী সজাইছে তাইক আৰু এতিয়া সি আইনৰ হাতৰ পৰা সাৰি যাব পাৰিম বুলি ভাবিছে মই আজিয়ে তাৰ ওপৰত কেছ দিম তুমি চাই থাকা তুমি নুবুজা কিয় এতিয়া সকলোবোৰ সঁচা কথা ওলাবলৈ গৈ আছে এতিয়া যদি তুমি হুলস্থুল কৰা সকলোবোৰ খেলি মেলি হৈ নাযাবনে কোৱাচোন খেলি মেলি কি খেলি মেলি হ'ব হে সিহঁতৰ মাকে সাধাৰণ দুটা নিৰ্দোষী পানীৰ ওপৰত কেছ জাপি দিব পাৰে কিন্তু মই অপৰাধীৰ ওপৰতো কেছ জাপি দিব নোৱাৰো কাৰণ সিহঁতৰ সন্মানৰ কথা জড়িত হৈ আছে ময়ো চাওঁ নহয় পুতেক হত্যাকাৰী বুলি জনাৰ পাছত সিহঁতৰ সন্মানখিনি ক'ত যায় তুমি তেনেকুৱা নকৰিবা তেনেকুৱা কৰিলে অনন্যা এইবোৰ চব চলনা কৰি থকা বুলি তেওঁলোকে ভাবিব আৰু প্ৰিয়মেও তাইক কোনোদিন ক্ষমা নকৰিব ৰক্তিমে নিজৰ দুখবোৰ যিমানে ঢাকিবলৈ চেষ্টা কৰিছে সকলোবোৰ ওলাইহে গৈছে নিজৰ জালত সি নিজে ফচি গৈ আছে আৰু কেইদিনমানৰ আগততো অনন্যাক পাগলীয়ে সজাইছিল কি ৰক্তিম 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 মই মাৰিছো কৈছো নহয় মই মাৰিছো বুলি কাক মাৰিছা তুমি নোকোৱা কিয় কি হৈছে তোমাৰ প্ৰিয়ম আৰু মা বহুত চিন্তাত আছে কি হৈছে তোমাৰ কম মই সকলো কম কাক মাৰিছা তুমি নোকোৱা কিয় মই সবকে মাৰি পেলাম বুলি কৈছো নহয় সবকে মাৰি পেলাম মই তোমাৰ পত্নী ৰক্তিম মোক সকলো ক'ব পাৰা ভয় নকৰিবা কোৱা ৰক্তিম কি হৈছে তোমাৰ
মোক অকলে থাকিবলৈ দিয়া, নহ'লে মই চবকে মাৰি পেলাম। অকলে থাকিবলৈ দিয়া মোক। ইমান ডাঙৰ কথা এটা তুমি মোৰ পৰা কেনেকৈ লুকুৱাই ৰাখিব পাৰিলা ঝৰ্ণা? তেতিয়া তুমি ঘৰত নাছিলা আৰু তুমি অহাৰ পিছত এনেকুৱা কিছুমান পৰিস্থিতি হ'ল তোমাক কথাবোৰ জনাবলৈ আমি পাহৰিয়াই গ'লো। পিছততো মোক জনাব পাৰিলাহেঁতেন। আজি মই কথাটো সুধিলোঁ কাৰণেহে ওলাল, নহ'লেতো এনেকৈ থাকি গ'লহেঁতেন কথাবোৰ। হ'ব, এইবোৰ কথা আৰু এতিয়া বহুত দিন হ'ল। সি সকলোৰে ওচৰত ধৰাও পৰিলে। কেনেকৈ এৰি দিমহে মই? সি মোৰ ভনীজনীক কোনো যুক্তি নোহোৱাকৈ পাগলী সজাইছে। আছে তাৰ হাতৰ প্ৰমাণ ভণ্টি বলিয়া হোৱাৰ। তাইৰ জীৱনটো ধ্বংস কৰি তাইক বলিয়া সজাবলৈ সাহ কৰিব পালে সি। ভনীজনীৰ লগত ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল, এই কথাটো তোমালোকে মোক কোৱাৰ প্ৰয়োজন বোধ নকৰিলা। ইমান পৰ হৈ গ'লো ন মই তোমালোকৰ বাবে। প্ৰীতি, তইতো মোক কথাটো জনাব পাৰিলেহেঁতেন। বায়ে যদি সেইখন ঘৰত ইমান কষ্টত আছে, তোৰ মনত অলপো বেয়া নালাগিল? মানিছোঁ মই বেয়া মানুহ, কিন্তু ইমানো বেয়া মানুহ নহয় যে ভনীয়েকৰ চকু পানীখিনি মচি দিয়া আৰু আন্তৰিকতাখিনি মোৰ নাই। সৰুৰে পৰা তহঁতৰ দুখবোৰ মই নাইকিয়া কৰি আহিছোঁ। সামান্য সম্পত্তিৰ কথা এটাই মোৰ সেই অধিকাৰখিনি কাঢ়ি দিব নোৱাৰে। হ'ব দিয়া, ৰক্তিমে তাইক সকলোৰে আগত ক্ষমাও খুজিলে। ভৱিষ্যতলৈ আৰু এনেকুৱা ভুল নকৰিবা ঝৰ্ণা। ৰাতিপুৱাই ক'লৈ গৈছিলি তই? হা? আৰে নকওঁ কিয় ক'লৈ গৈছিলি তই? মই মাৰিছোঁ। কৈছোৱে দেখোন মই মাৰিছোঁ বুলি। তহঁতে নুবুজ কিয়? মই মাৰিছোঁ তাক। আৰে কাক মাৰিছ তই? মই মাৰিছোঁ তাক। মই মাৰিছোঁ তাক। অঁ, মই মাৰিছোঁ। হা? নাই মৰা। মই মৰা নাই নহয়। সিহে মোৰ গাড়ীৰ আগত আহি কি হৈছে মা? মই খুন্দা মৰা নাই নহয়। মই তাৰ কথা কৈছ ৰক্তিম? মোৰ ওচৰত নাহিবা, নাহিবা মোৰ ওচৰত। মই নহ'লে কিন্তু তললৈ জঁপিয়াই দিম, জঁপিয়াই দিম। কৈছোৱে দেখোন মই মাৰিছোঁ বুলি। তহঁতে নুবুজ কিয়? মই মাৰিছোঁ তাক। আৰে কাক মাৰিছ তই? মই মাৰিছোঁ তাক। মই মাৰিছোঁ তাক। অঁ, মই মাৰিছোঁ। আমি আটাইবোৰ আছো নহয় তোমাৰ লগত। অঁ, মই মাৰিছোঁ। মই মাৰিছোঁ বুলি কৈছোঁ নহয়, মই মাৰিছোঁ। অথনি দাদাই আপোনাক দেখি কিয় চক খাইছিল? এইষাৰ কথা আপুনি মোক সোধাতকৈ দাদাক সুধিলে ভাল আছিল। মোৰ পৰা কথা নুলুকুৱাব নাইনা। দাদাই আপোনাক দেখি ভয় খোৱাৰ কাৰণটো আপুনি যে জানে, সেইটো মই ভালদৰে জানো। মোক বেয়া নাপাব নাইনা। আপুনি গোটেই কথাখিনি যদি মোক খোলা খুলিকৈ ক'লেহেঁতেন, মই আপোনাক এনেকৈ প্ৰশ্ন কৰিবলগীয়া নহ'লহেঁতেন। দাদাই কৰা এক্সিডেণ্টৰ বিষয়ে নিশ্চয় আপুনি কিবা জানে। আপুনি তেনেকৈ কিয় ভাবিছে কথাবোৰ? কাৰণ আপুনি একো নকয় যেতিয়া মই ভাবিবলৈ বাধ্য হৈছোঁ। আৰু কথাটো ভাবিবলগীয়াই নহয় জানো? কাৰণ দাদাই কৰা এক্সিডেণ্টটো আজিৰ পৰা 1.5 বছৰমান আগতে কাহিলীপাৰাৰ ওচৰত হৈছিল। তই ইয়াত অকলে অকলে কি কৰি আছ? নাহিবা মোৰ ওচৰত। মই কথা পাতি বেয়া পাওঁ। মোৰ ওচৰত কোনো নাহিবা। তোৰ কি হৈছে ৰক্তিম? হা? তই কিয় ৰাতিপুৱাৰ পৰা এনেকৈ আছ? হা? নাই মৰা। প্ৰিয়? মই মৰা নাই নহয়। প্ৰিয়? সিহে মোৰ গাড়ীৰ আগত আহি কি হৈছে মা? মই খুন্দা মৰা নাই নহয়। মই তই মই তাৰ কথা কৈছ ৰক্তিম? মোৰ ওচৰত নাহিবা, নাহিবা মোৰ ওচৰত। মই নহ'লে কিন্তু তললৈ জঁপিয়াই দিম, জঁপিয়াই দিম। দাদা জঁপিয়াই দিম কি মই। কৰিবলৈ লৈছ তই? তই পাগল হৈছ নেকি দাদা? অঁ, মই পাগল হৈছোঁ। পাগল হৈছোঁ মই পাগল হৈছোঁ। মই পাগল হৈছোঁ। অঁ, মই পাগল হৈছোঁ। পাগল হৈছোঁ। মই কেনেকৈ সহ্য কৰিম কোৱা? চকুৰ সন্মুখত নিজৰ মানুহজনৰ এনেকুৱা ৰূপ দেখি কোনগৰাকী পত্নীয়ে সহ্য কৰিব পাৰে?
মই তোমাক এদিন কৈছিলোঁ বৌ যে অহংকাৰীক তাৰ অহংকাৰে মাৰে আৰু অপৰাধীক তাৰ অপৰাধে। দাদাই যদি আগতে এইবোৰ কথা তোমালোকক কৈ দিলেহেঁতেন তেন্তে আজি তেওঁ এইবোৰ ভুগি থাকিবলগীয়া নহ'লহেঁতেন। যিদিনা তেওঁ এক্সিডেণ্টটো কৰিছিল তেওঁ ভাবিছিল এই সত্যটোৰ পৰা তোমালোকক সকলোকে লুকাই ৰাখিব বুলি। তেওঁ সেইবোৰ পাহৰি এটা সাধাৰণ জীৱন বাছি লৈছিল। কিন্তু ঈশ্বৰে সকলোৰে লগত ন্যায় কৰে বৌ, আৰু তেওঁ নিজৰ ভুলবোৰ ঢাকি ৰখাৰ পৰিণাম আজি নিজেই ভুগি আছে। কিন্তু তেওঁতো আমাৰ আগত সকলো কথাই স্বীকাৰ কৰিলে। নাই কৰা বৌ, সকলোবোৰ স্বীকাৰ কৰা হ'লে এনেকৈ চটফটাই থাকিবলগীয়া নহ'লহেঁতেন। যেতিয়ালৈকে এই সত্যবোৰ তেওঁ নিজৰ মনৰ মাজত লুকাই ৰাখিব তেতিয়ালৈকে এই সত্যবোৰে তেওঁক শান্তিত থাকিবলৈ নিদিব। গতিকে যেনেকৈ নহওক তেওঁৰ পৰা সঁচা কথাবোৰ উলিয়াওক বৌ। সকলোবোৰ কৈ দিলেহে তেওঁৰ পৰা এই অশান্তিবোৰ আঁতৰ হ'ব। তই এইখিনি লৈ যা, তাত কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে, অফিচত গৈ জমা দি দিবি। কিয়? কিবা প্ৰব্লেম হৈছে নি? নাই, এইবাৰ ঘৰখনৰ সমস্যাবোৰ শেষ কৰি যাম বুলি ভাবিছোঁ। বাৰু কচোন, কালি উকিলজনক লগ কৰাৰ কথা যে আছিল, কি ক'লে? মই তেওঁক আহিবলৈ মানা কৰি দিলোঁ। কিয়? দাদা ভালে আছে? কোন তুমি? কিয় আহিছা ইয়ালৈ? তুমি কোন হয় তুমি? কিন্তু এটা কথা ভাবিয়ে চিন্তা হৈছে, কেনেবাকৈ যদি তেওঁলোকৰ ঘৰৰ মানুহে বাক ওলোটাকৈ সন্দেহ কৰে তেতিয়া বাৰ কি হ'ব? তাইতো প্ৰিয়মহিন্দক একো কথাই জনোৱা নাই, আৰু এইটোৰ কাৰণে যদি বা আৰু ভিন্দৰ মাজত সম্পৰ্কটো বেয়া হ'বলগীয়া হয় তেতিয়াহ'লে বহুত প্ৰব্লেম হ'ব। দাদা ভালে আছে? কোন তুমি? কিয় আহিছা ইয়ালৈ? তুমি কোন হয় তুমি? মই কাকো একো কৰা নাই, মোক নিনিবি, মোক পুলিচৰ ওচৰত নিনিবি। মই কাকো একো কৰা নাই, মই নাই কৰা বুলি কৈছো নহয়। তহঁতে মোক পুলিচৰ ওচৰত নিনিবি। তই ভিতৰলৈ যা দাদা। মই কাকো একো নাই কৰা, নিনিবি মোক, নিনিবি। দাদা আপুনি এইবোৰ কি কৈছে? কৈছোঁ নহয় তই ভিতৰলৈ যা বুলি। ক'ত আছে সি? ৰুমতে আছে। তেওঁৰ কি হৈছে এতিয়ালৈকে একো ধৰিব পৰা নাই মই। আজি নিহাৰক দেখিও ভয় খাইছে। মানুহে ইমান চক খাব পাৰেনে? সিটো কালি মোক চিৰিৰ পৰা পৰি যাম বুলি ভয়ো খুৱাইছে। আমি ডক্টৰক দেখুৱাব লাগিছিল নেকি সোনকালে? প্ৰিয়মৰ লগত আজি এই কথাটো আলোচনা কৰিব লাগিব, নহ'লে এনেকৈ আৰু চাই থাকিব নোৱাৰি। আচৰিত, দাদা এনেকুৱা বিহেভিয়াৰ মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। তই কথাবোৰ অলপ চিৰিয়াছলি ল প্ৰিয়ম। সেইবাবেতো মই উকিলজনক আহিবলৈ মানা কৰি দিলোঁ, যাতে পৰিস্থিতিবোৰ আৰু বেছি বেয়া নহয়। কিন্তু কোনো কাৰণ নোহোৱাকৈ দাদা এনেকুৱা অৱস্থা হ'ল কিয়? হয়তো সি কিবা ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে। ঠিক কৈছ তই, কিবা কথাই হয়তো দাদাক বৰকৈ অশান্তি কৰি আছে। অৱশ্যে মানুহ ডিপ্ৰেশ্যন হ'লে এনেকুৱা হয় কেতিয়াবা, কিন্তু দাদাৰ দৰে ইমান সুস্থ আৰু খোলা মনৰ মানুহ এজনৰ ইমান হেভি ডিপ্ৰেশ্যন কেনেকৈ হ'ব পাৰে? ইয়াৰ নিশ্চয় কিবা কাৰণ থাকিব লাগিব, বুজিছ? সেই কাৰণটো জানিবলৈতো মই ইমান দিনে চেষ্টা কৰি আছোঁ, কিন্তু বাৰে বাৰে ক'ৰবাত নহয় ক'ৰবাত কথাবোৰ ৰৈ যায়। তই ভালদৰে দাদাক কথাবোৰ বুজা আৰু আশ্বাস দে যে তেওঁৰ লগত তই সদায় আছ, আৰু তই থকালৈকে তেওঁ একো হ'ব নোৱাৰে। যেতিয়া তোৰ কথাবোৰ তই বিশ্বাস কৰিবলৈ ল'ব চাবি, তোক তেওঁ সকলো কথা খুলি ক'ব। প্ৰথমে তই নিজৰ ওপৰত বিশ্বাস ৰাখ প্ৰিয়ম, মই জানো তই পাৰিবি। আৰু তোৰ এই সমস্যাবিলাক তই নিজে সমাধান কৰিব লাগিব, আৰু অনন্যাবাই নিজৰ অতীতটোক পাহৰি তোক আকলি ল'ব। বিশ্বাস আছে মোৰ তোৰ ওপৰত। কি? বায়ে কৈছে এইকেইদিন বোলে তাৰ অৱস্থা চাবই নোৱাৰা হৈছে। হয় নেকি? সি কি কৈ থাকে, সি কি কৰি থাকে একো গমেই নাপায়। তাৰ মনত বৰ বেয়াকৈ ভয় সোমাইছে, বুজিছা? এতিয়া সকলোৰে আগত কথাবোৰ কৈ দিয়াৰ বাহিৰে তাৰ ওচৰত বেলেগ ৰাস্তা নাই। সি সকলোবোৰ সোনকালে কৈ দিলেই হ'ল আৰু ভগৱান, আৰু কিমান পৰীক্ষা লোৱা।
অমৰ ঢুকুৱাৰ পাছত আজিলৈকে তাইক কম কষ্ট দিছেনে? আৰু বেছি দিন নাই বৌ, বা এতিয়া ন্যায় পাবই চাবা। ৰক্তিমৰ এই অৱস্থাৰ কাৰণে তাৰ লগতে তাৰ ঘৰখনো বহুত অশান্তিত আছে। সঁচা কথা ক'বলৈ তাক জোৰ দি আছে। দেখিলা, সেইকাৰণে মানুহে ভুল কৰিলে প্ৰায়চিত্ৰ নকৰিলে কি দশা হয়, আৰু ইয়াতকৈও তাৰ আৰু বেয়া হ'ব। মই তাকেই কামনা কৰি আছোঁ, কিন্তু এটা কথা ভাবিয়ে চিন্তা হৈছে। কেনেবাকৈ যদি তেওঁলোকৰ ঘৰৰ মানুহে বাক ওলোটাকৈ সন্দেহ কৰে, তেতিয়া বাৰ কি হ'ব? তাইতো প্ৰিয়মৃন্দক একো কথাই জনোৱা নাই, আৰু এইটোৰ কাৰণে যদি বা আৰু ভিন্দৰ মাজত সম্পৰ্কটো বেয়া হ'বলগীয়া হয়, তেতিয়াহ'লে বহুত প্ৰব্লেম হ'ব। চিন্তা নকৰিবা, একো নহয় সিহঁতৰ। মই প্ৰিয়মক ভালদৰে জানো। প্ৰিয়মে তাইক বহুত ভাল পায়, আৰু সি তাইক কেতিয়াও অকলশৰীয়া নকৰে। কিয় আহিছা আকৌ? মোক অকণমান সময় শান্তিত থাকিবলৈ দিয়াচোন। মই তোমাৰ কাষলৈ নাহিলে কোন আহিব? এইখিনি সময়ত ঘৰৰ মানুহখিনিক যদি তুমি আপোন বুলি নাভাবা, তেন্তে কি হ'ব এবাৰ ভাবি চোৱাচোন। মই জানো তোমাৰ মনত বিৰাট এটা ভয় সোমাইছে, সেইকাৰণে তুমি এইবোৰ ভয়? কিহৰ ভয়? মই কাৰোলৈকো ভয় নকৰোঁ। নালাগে তুমি কালৈকো ভয় কৰিব। অন্ততঃ মোকতো কথাবোৰ ক'ব পাৰা। চোৱা ৰক্তিম, তুমি যেতিয়ালৈকে মনৰ পৰা এই কথাবোৰ উলিয়াই নিদিয়া, তেতিয়ালৈকে এই কথাবোৰে তোমাক জীয়াই জীয়াই শেষ কৰি দিব। আমি আছো তোমাৰ লগত, আমি সকলোৱে তোমাক সহায় কৰিম। মাত্ৰ তুমি কৈ দিয়া, তোমাক কি কথা ইমান আমনি কৰি আছে? মোক একো কথাই আমনি কৰি থকা নাই। তোমালোকে মোক আমনি কৰিছা। অনবৰতে খালি প্ৰশ্ন প্ৰশ্ন প্ৰশ্ন। 1 মিনিট সময় মোক শান্তিত থাকিবলৈ নিদিয়া। মই আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ ভাইটি। প্লিজ তই মোক বচা। তোক মই ৰিকুৱেষ্ট কৰিছোঁ ভাইটি, তোক মই ৰিকুৱেষ্ট কৰিছোঁ। তেনেহ'লে তই তোৰ ভুল স্বীকাৰ কৰ। কাছিয়লি ৰোড সহযোগ কৰিলে Bajaj Electricals Limited. আৰু এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো।